The postman, a fat, amiable fellow, also broke out laughing, but also immediately he turned it serious and tapping the letter on his desk, commented, "What fate! I wish I had the fate of the man who wrote this letter, starting up a correspondence with God." ডাকোটাগৰাকী আছিলে এগৰাকী শকত অমায়িক লোক। তেওঁৰ হাঁহি উঠিছিল, কিন্তু প্ৰায় মুহূৰ্তত তেওঁ গম্ভীৰ হৈ পৰিছিল আৰু চিঠিখন মেজত থকথকাই মন্তব্য কৰিছিল, "কি বিশ্বাস! মই বিচাৰোঁ যিজন ব্যক্তিয়ে এই চিঠিখন লিখিছে ঈশ্বৰৰ সৈতে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে তেওঁৰ বিশ্বাস অটুট ৰাখা। So in order not to shake the writer's faith in God, the postmaster came up with an idea, answered the letter, but when he opened it, it was evident that to answer it he needed something more than goodwill, ink and paper. সেই ঈশ্বৰৰ প্ৰতি লিখকৰ বিশ্বাস অটুট ৰাখিবলৈকে ডাকোটাগৰাকীৰ মনলৈ এটা বুদ্ধি আহিল। চিঠিখনৰ উত্তৰ দিয়া হওক, কিন্তু তেওঁ যেতিয়া এইখন খুলিব এইটো স্পষ্ট আছিল যে এইখন উত্তৰ দিবলৈ তেওঁক উদাৰতা, সদিচ্ছা, চিয়াহী আৰু কাগজৰ উপৰিও আন কোনো বস্তুৰ প্ৰয়োজন। But he stuck to his resolution. He asked for money from his employee. He himself gave part of his salary, and several friends of his were obliged to give something for an act of charity. কিন্তু তেওঁৰ সিদ্ধান্তত অটল থাকিল। তেওঁ তেওঁৰ কৰ্মচাৰীৰ পৰা পইচা বিচাৰিলে। তেওঁ নিজেও নিজৰ দৰমহাৰ পৰা একাংশ দিলে আৰু কেইবাজনো বন্ধু বান্ধৱীয়ে উদাৰতাৰ কাম হিচাপে কিছু দিবলৈ বৰ্ধিত হ'ল। It was impossible for him to gather together the 100 pesos, so he was able to send the farmer only a little more than half. He put the money in an envelope addressed to Lenzo, and with it a letter containing only a single word as a signature, God. তেওঁৰ বাবে 100 পেছো একেলগে সংগ্ৰহ কৰাটো সম্ভৱ নাছিল। সেয়েহে তেওঁ খেতিয়ক গৰাকীলৈ আধাতকৈ অধিক টকা পঠাবলৈ সমৰ্থন হৈছিল। তেওঁ পইচাখিনি এটা খামত ভৰাইছিল আৰু লেঞ্চলৈ ঠিকনা লিখিছিল আৰু স্বাক্ষৰ ৰূপে ভগৱান লিখা পত্ৰ এখন ইয়াৰ সৈতে দিছিল। The following Sunday, Lenzo came a bit earlier than usual to ask if there was a letter for him. It was the postman himself who handed the letter to him. While the postmaster expressing the contentment of a man who has performed a good deed, look on from his office. পৰৱৰ্তী দেওবাৰে লেঞ্চো সচৰাচৰ সময়তকৈ কিছু আগতেই ডাকঘৰলৈ আহিছিল আৰু তেওঁ বুলি কোনো চিঠি আছেনে সুধিছিল। ডাকোৱাল গৰাকীয়ে নিজেই চিঠিখন লেঞ্চোক দিছিল। তেতিয়া ডাকোটাগৰাকীয়ে এক সুকৰ্ম কৰা লোকে সন্তোষ পোৱাটো তেওঁৰ কাৰ্যালয়ৰ পৰা চাই আহিছিল। লেঞ্চো showed not the slightest surprise on seeing the money. Such was his confidence. But he became angry when he counted the money. God could not have made a mistake, nor could he have denied Lenzo what he had requested. পইচাখিনি দেখি লেঞ্চো সামান্যতমো আশ্চৰ্য দেখুওৱা নাছিল। সেয়া তেওঁৰ বিশ্বাস আছিল, কিন্তু তেওঁৰ পইচাখিনি গণনা কৰি খঙাল হৈ পৰিছিল। ভগৱানে এনেকুৱা ভুল কৰিব নোৱাৰে, নাইবা তেওঁৰ অনুৰোধ ভগৱানে অস্বীকাৰ কৰিব নোৱাৰে। Immediately Lenzo went up to the window to ask for paper and ink. On the public writing table, he started to write with much wrinkling of his brow, caused by the effort he had to make to express his ideas. ততালিকে লেঞ্চোৱে খিৰিকীলৈ গৈ কাগজ আৰু চিয়াহী বিচাৰিছিল। ৰাইজৰ বাবে ৰখা মেজত তেওঁ লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যেন চেলাউৰি মুখমণ্ডল কুঞ্চিত হৈছিল।
When he finished, he went to the window to buy a stamp, which he licked and then affixed the envelope with a blow of his fist. The moment the letter fell into a mailbox, the postmaster went to open it. তেওঁ যেতিয়া সমাপ্ত কৰিছিল, তেওঁ এটা টিকট কিনিবলৈ খিৰিকীলৈ গৈছিল, যিটো তেওঁ মুখেৰে থু লগাই খামটোত হাতৰ মুঠিতে হেঁচি টিকটটো লগাইছিল। চিঠিখন ডাক বাকচত পৰাৰ লগে লগে ডাকতাগৰাকী পত্ৰখন খুলিবলৈ গৈছিল। It said, "God of money that I asked for. Only 70 pesos reached me. Send me the rest, since I need it very much. But do not send it to me through the mail, because the post office employees are a bunch of crooks." লেঞ্চো। চিঠিখনত লিখা আছিল, ঈশ্বৰ, মই যি পইচা বিচাৰিছোঁ কেৱল 70 পেছোহে মই পাইছোঁ। বাকী টকাখিনি মোলৈ পঠাই দিয়া, কিয়নো ই মোক অতিকৈ প্ৰয়োজন। কিন্তু এই টকাখিনি মোলৈ ডাকযোগে নপঠাবা, কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল হৈছে ঠগ প্ৰবঞ্চকৰ দল। লেঞ্চো। কিন্তু এই টকাখিনি মোলৈ ডাকযোগে নপঠাবা, কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল হৈছে ঠগ প্ৰবঞ্চকৰ দল। লেঞ্চো।